কৈ আছা? এনুৱেল ফাংচনত কি আছে তোমাৰ আজি? আজি ডান্স হয়। হে? ডান্স হয়। ডান্স কৰিবা? আমান আৰু মই গৈ আছো না। আমানৰ ড্ৰেছযোৰ কেনেকুৱা লাগিছে জনাব। হেল্ল' এভৰিৱান, আজি আহিছোঁ আমানৰ এনুৱেল ফাংচনত ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত। আৰু গোটেই টিচাৰখিনিৰ পাৰফৰ্মেঞ্চ চলি আছে আৰু ইয়াতে যিসকল ষ্টুডেণ্টে পাৰফৰ্মেঞ্চ কৰিব আটাইখিনি ড্ৰেছ কৰি ৰেডি। আৰু এয়া হৈছে 6 মাইল স্কুলৰ পাৰফৰ্মেঞ্চ, এইটো হৈছে হাতীগাঁও স্কুলৰ আৰু এয়া আমানে পাৰফৰ্মেঞ্চ কৰি আছে। ভাবাই নাছিলোঁ মানে ইমান ধুনীয়া ডান্স কৰিব, সঁচাই বহুত বেছি ধুনীয়া। সেই মাজৰটো যে এইটোৱে হৈছে মোৰ ধুনু আমান, আৰু ইমান ধুনীয়াকৈ ডান্স কৰিছে। সি ঘৰত প্ৰেক্টিছ কৰাই নাই কিন্তু বহুত বেছি ধুনীয়াকৈ ডান্স কৰিছে। বহুত বেলেগ বেলেগ স্কুলৰ মানে কিণ্ডাৰ গাৰ্ডেনটোৰ গোটেই অসমতে আছে, যেনেকৈ জালুকবাৰী ব্ৰাঞ্চ, 6 মাইল, বেলতলা, ভেটাপাৰা, হাতীগাঁও। আমানে হাতীগাঁও স্কুলৰ ব্ৰাঞ্চত পঢ়ে। আমি ইয়াৰ পৰা গৈছোঁ এনেকৈ আৰু বেলেগ বেলেগ ঠাইৰ পৰা, যেনেকৈ শদিয়াৰ পৰা আহিছে, বেলেগ বেলেগ ঠাইৰ পৰাও আহিছে আৰু চবেই বেলেগ বেলেগ ধৰণৰ পাৰফৰ্মেঞ্চ কৰিছে। বহুত ভাল লাগে সঁচাই, ল'ৰা ছোৱালীৰ পাৰফৰ্মেঞ্চকেইটা চাই কিন্তু বহুত বেছি ভাল লাগে। আৰু এইখন স্কুলত আমানে যিটো বাৰেই মানে পাৰ্টিচিপেণ্ট কৰে বা পাৰফৰ্মেঞ্চ কৰে সদায় ভালেই কৰে। আৰু স্কুলখনৰ এটাই মোৰ ভাল লাগিছে, বহুত এক্টিভিটি কৰায়, এক্টিভিটিৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু ল'ৰা ছোৱালীখিনিক বহুত এক্টিভ বনাই দিয়ে। নজনা ল'ৰা ছোৱালীকো বহুত ধুনীয়াকৈ শিকাই দিয়ে। এয়া চাওক, আমানৰ এইটো আহা টামাটাৰৰ ডেন্স হয়। সিও মাজত যিটো সি আৰু ক্লাছৰ ভিতৰত সি আৰু এটা ল'ৰা আছে, সিহঁত দুটাই বহুত ওখ। আৰু মোৰ বহুত ভাল লাগিলে, আমানে ইমান ডাঙৰ ষ্টেজত ইমান ধুনীয়াকৈ পাৰফৰ্মেঞ্চ কৰিব পাৰিছে। সঁচাই ভাল লাগে ন, ল'ৰা ছোৱালীয়ে যেতিয়া পাৰফৰ্মেঞ্চ কৰে মনটো কিবা এটা ভাল লাগে। আমিও এটা সময়ত কৰিছিলোঁ। আৰু এয়া হৈছে স্কুলৰ, আমানৰ স্কুলৰ টিচাৰ গ্ৰুপ, টিচাৰসকলে ডান্স কৰিছে, ইমান ধুনীয়াকৈ কৰিছে। আৰু স্কুলৰ অনাৰ বাইদেউ তেওঁ কৰিছে। মানে এয়া যিটো পাৰ্পল কালাৰ পিন্ধিছে এয়া হৈছে নীলাক্ষী মেম, ৰেড কালাৰ চয়নিকা মেম, নেক্সট চাইডে আছে মিতালী মেম আৰু এজনী মেম। আটাইকেইজনী বহুত বেছি ধুনীয়াকৈ ডান্স কৰিছে, বহুত ভাল লাগিছে। এইটো বয়সতো যে ডান্সৰ প্ৰতি ইমানখিনি আগ্ৰহ, ভাল লাগে। আচল কথা হেঁপাহ, হুনাৰ, আগ্ৰহ এইটো এটা মানুহৰ বেলেগ বস্তু। যাৰ মানে এটা কিবা এটাৰ প্ৰতি মানে আগ্ৰহ থাকে বা কৰিম বুলি ভাবে, যিমানেই বয়স কিয় নহওক কৰিব পাৰি। আৰু ইমান ধুনীয়াকৈ ডান্স কৰিছে, বহুত ভাল লাগিল। ফাংচন চালোঁ বহুত 4টা মানলৈকে আৰু ফাংচন চাই ঘৰ আহিলোঁ। বহুত ভাল লাগিলে। থেংক ইউ নীলাক্ষী মেম আৰু অল কিণ্ডাৰ গাৰ্ডেন স্কুল ষ্টাফক সকলোকে ধন্যবাদ দি মোৰ আজি ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। আজি ভিডিঅ'টো কেনে পালে কমেণ্ট কৰি জনাব। থেংক ইউ এভৰিৱান।